নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰাই সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে। কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবালাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত সম্বলপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতেই শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'বনো? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায়, তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mmলৈ ইলাষ্টিক থাকে। 11 mmলৈ থাকিলে গুৰি হৈ ওলাই যায়। কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কটক বলক, তেওঁ কটকৰ আছিল। যেতিয়া মই ছুটীত যাম, তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ, নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে, আৰে ভাই, কিয় অপাৰেশ্যন কৰিব লাগে? বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে, ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে। তেওঁ ক'লে যে ভগতদেৱ, আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ, মই তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ, আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজ সেৱক হয়, আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ, তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই।
ঠিক আছে ভাই, নাম লৈ লওঁ। যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি ছাৰনাম লৈ ল'লোঁ আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ, আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে। এই সমস্যাৰ সমাধান পোৱা নাই। যদিও মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম? ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই। মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভগতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ, আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ। আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰেও ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত। তাৰপিছত যেতিয়া মই মোৰ ডক্তৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্তৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ, মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ। 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে, সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয়, সেয়া একেবাৰে সমান হয়।
সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ, মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে, তাতে এটা চকা লাগিল, মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা। একো নহ'ল, মোৰ আচুৰ এটাও নালাগিল। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎভক্তিৰ বাবে কাট খাই যাব। পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা। ছাৰ, আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল আৰু আপুনিও এজন ভাল ডক্টৰ। আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয়। আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল। গতিকে ছাৰ, আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে? এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান, তেওঁৰ প্ৰেৰণা। আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ। আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম। আমি মিডিল ক্লাছ ফেমিলি হয়, আমাৰ লগত ইমানো পইচা নাই। কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল, 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে। তেতিয়া কৰোনাৰ সময় আছিল, লকডাউন আছিলে সকলো কৰোনাৰ বাবে। আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে। 700 পৰা 800লৈকে বিল হৈছিলে আৰু মানুহে কিনিব পৰা নাছিলে। কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায়। আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব, 25-30 লাখমান হ'ব। দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত, আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ। কিন্তু 1000তকৈও বেছি, কেতিয়াবা 800-900, এদিনটো 1600 হৈ গৈছে। পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে, একেবাৰে লাইন হৈ গৈছিলে। আৰু গুৰুদেৱৰো বহুত দয়া থাকিল। 11 দিনলৈকে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে। আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল, নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব। ছাৰ, বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে, অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল। তেওঁলোকে নিজৰ ৰিপৰ্টো দেখুৱালে আৰু প্ৰুফো দেখুৱালে। মেডিকেল চায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল। গতিকে ছাৰ, বৰ্তমানটো ছায়েন্স আৰু টেকন'লজিৰ যুগ। এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে? ছাৰ, আপুনি যে এয়া সুধি আছে, মেডিকেল চায়েন্স ইমান টেকন'লজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে, এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে। আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ। আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি পৰমাত্মাৰ শক্তি এনেকুৱা হয়, আপুনি য'তেই নলওক, মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ নামদান কেন্দ্ৰ চলি আছে, য'ত এতিয়া নাম লওক, তেওঁৰ শক্তি কামত আহিব ভগতদেৱ। আমি পৰমাত্মাক দেখিছোঁ নেকি ভগতদেৱ? আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয়, ৰাম, কৃষ্ণ, হনুমান, সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি ভগতদেৱ? টিভিত দেখিছোঁ, এয়া ৰাম হয়, এনেকুৱা স্বৰূপ হয়, তেতিয়াহে আমি ৰাম বুলি মানিছোঁ। কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো। আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে, যিমান মানুহে ইণ্টাৰভিউ দি আছে, য'তেই ইণ্টাৰভিউ দি আছে, তেওঁলোকে লাভ পাইছে, সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে। কোনেও মনে সাজি দিয়া নাই। মোৰ তাত এয়া প্ৰমাণ আছে। চাওক, মই এটা প্ৰমাণ দেখুৱাওঁ। ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ, যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায়। আৰু ইয়াত মোৰ CRP লেভেল চাওক, সেই ডেটৰে হয়, 35 আছে, 35-95, ই 6ৰ ভিতৰত থাকে। 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে। আৰু মই সম্বলপুৰত দেখুৱাইছিলোঁ, মোৰ সঠিক নালাগিল, মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ।
তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব। আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল, মই ঔষধো নাখালোঁ, মোৰ একেবাৰে ঠিক হৈ গ'ল। এই যে 35 এয়া ভগতদেৱ, যিসকলে মেডিকেল ছায়েন্স জানে, যিসকলৰ CRP বাঢ়ে, তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে। ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয়। কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই, একেবাৰে সুস্থ হৈ আছোঁ। কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই। ছাৰ, বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে। আপুনি এজন ডক্তৰ, আপুনিও সেই বেমাৰতে পৰিছিলে, যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে। তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক, বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো, আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই। কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ, মানুহে বিনা, চৰকাৰেতো বহুত সহায় কৰি আছে, কিন্তু মানুহ বহুত মৰি আছে। তেওঁলোকলৈ মোৰ নিবেদন, আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বহুত চেনেলত এতিয়া আহি আছে, তেওঁৰ জ্ঞানক চাওক। আৰু যিখন জ্ঞানগংগা কিতাপ আছে, সেইখন আপুনি আপোনাৰ ঘৰত যিখনেই আছে, যাৰ ওচৰত যি কিতাপ আছে, গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি, তাৰ লগত মিলাই চাওক। আপোনাৰ যদি ভাল লাগে, তেতিয়া আপুনি সেই নম্বৰত যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক। আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে, তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ।